এইয়া চাওক, এয়া বহি আছে ৰামৰ ভক্ত এইবিলাক। নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়ালৰ চেনেলটোলৈ। গাইছ কেনেকুৱা গাইছ, কি খবৰ আপোনালোকক জানে নাই? সকলোৱে চাগে জানেই, সকলোৱে চাগে জ্ঞাত নহয় জানো? অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা, প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে বৰ্তমান। কাইলৈ 22 জানুৱাৰী গতিকে 12টা বাজি কিমান 15 মিনিটতে নে 15 মিনিটৰ পৰা 12 বাজি কিমান 45 মিনিট নে কিমান মিনিটলৈ মানে ৰাম মন্দিৰৰ মানে প্ৰাণ প্ৰতিষ্ঠা কৰিব। ইমানটো সময়ত আৰু ইমানটো সময়ত আপোনালোকে যদি ধৰক ঘৰত যদি প্ৰাৰ্থনা কৰে, আপোনালোকৰ যদি প্ৰাৰ্থনা গৃহত বা আপোনালোকৰ মন্দিৰত যদি ঘৰত যদি মন্দিৰ আছে, ঘৰত যদি প্ৰাৰ্থনা গৃহ আছে, তাত যদি আপোনালোকে প্ৰণাম কৰে, তাতকৈ সকলোৱে কাৰণে ভাল হ'ব। গতিকে তাৰ বাবে আৰু সকলোকে মানে আমাৰ গোটেই দেশতে প্ৰধানমন্ত্ৰীয়ে এটা অনুৰোধ কৰিছে যে সকলোৱে ঘৰে ঘৰে এগছকৈ হওক বা দুগছকৈ, যিসকলে দুগছকৈ নোৱাৰি গ'ল এগছকৈ মানে বন্তি প্ৰজ্বলন কৰিবলৈ কৈছে, অকলে জ্বলাবলৈ কৈছে। আৰু লগতে আমাৰ অসম চৰকাৰে সেইটো মানে হিমন্ত বিশ্ব শৰ্মাই সকলোৱে মানে 4টা নিৰ্দেশ দিছে আৰু 4টা নিৰ্দেশ দিছে। আৰু তেখেতেও কৈছে মানে চাকি জ্বলাবলৈ কৈছে। আৰু লগতে মানে যিসকল মানে ধৰক মানে চৰকাৰী যিসকল মানে ধৰক মানে চাকৰিয়াল, সেইসকলৰ কাৰণে মানে আৰু স্কুল কলেজ সকলোখিনি মানে বন্ধ ৰাখিবলৈ কৈছে। গোটেই দিনটো কাৰণে বন্ধ থাকিব কাইলৈ 22 জানুৱাৰী দিনাখন 22 জানুৱাৰী। আৰু লগতে ব্যৱসায় প্ৰতিষ্ঠানকো বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। প্ৰথম কাইলৈ দিনটোৰ কাৰণে, কাইলৈ দিনটো মানে 4 বজালৈকে মানে আহ্বান জনাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই, আমাৰ অসম চৰকাৰৰ ফালৰ পৰা। আৰু লগতে যিসকল চৰকাৰী কৰ্মচাৰী, সেইসকল চৰকাৰী অফিচ কাছাৰী যিখন ক'ত আছে সকলোখিনি 2 বজালৈকে বন্ধ থাকিব। আৰু 2 বজাৰ পাছৰ পৰা সেইবিলাক মানে খুলিব পাৰিব বুলি কৈছে। কাইলৈ মানে প্ৰায় মানে বন্ধ থাকিব, মানে প্ৰায় ৰাতিপুৱাৰ পৰা বন্ধ ৰাখি বুলি কৈছে বৰ্তমান। আৰু সেইকাৰণে সকলোৱে ঘৰত এগছি মানে বন্তি জ্বলাব কাইলৈ গধূলি মানে জ্বলাব সকলোৱে। মানে কি হয়, আবতৰীয়া দীপাৱলী পালন কৰিবলৈ সকলোৱে কৈছে, মানে আহ্বান কৰিছে। সকলোৱে আবতৰীয়া দেৱালী, কোনোবাই বম ফুটাব পাৰে, কোনোবাই ফটকা ফুটাব, কিমান কি কৰিব পাৰে, কথাখিনি বৰ বেছি কৰিব নালাগে আচলতে, ইমানখিনি কৰিবলৈ কৈছে। আৰু লগতে মানে কৰিলে বহুত বেছি ভাল হ'ব। সেইকাৰণে বুজি পালে, আমি সকলোৱে এগছি বা দুগছি চাকি জ্বলাম বুলি ভাবিছোঁ। আমি সকলোৱে আমি জ্বলাম সকলোৱে যাব। আৰু বহুত মানে অসমৰ পৰা মানুহ সেই অযোধ্যাত ৰাম মন্দিৰত গৈছে। অযোধ্যাত UP উত্তৰ প্ৰদেশত আছে ৰাম মন্দিৰ অযোধ্যা, তাত গৈছে। অসমৰ পৰা বহুত গৈছে, আমি যোৱা দেখিছোঁ, বহুত ইউটিউবত গৈছে। আৰু বহুত মানে চাইকেল লৈ গৈ আছে ল'ৰা, প্ৰায় 4টা-5টামান ল'ৰা আমাৰ ইয়াৰ পৰা গৈছে অসমৰ পৰা, মানে প্ৰায় 25 দিনৰ মূৰত আজি পাইছেগৈ। বহুত বেছি ভাল লাগিছে। গতিকে তেওঁলোকৰ আৰু বহুত মানে ইউটিউবাৰো গৈছে, মানে তাত গৈ পিনি ধুনীয়াকৈ তাত দেখাবলৈ হেৰি কৰিবলৈ। গতিকে সকলোখিনি নিমন্ত্ৰণ, কিবা যিসকল মানে ডাঙৰ মানে মহান যিসকলৰ নেতা মন্ত্ৰী ধৰক মানে ৰাজনীতিকবিদৰ পৰা আদি কৰি বোলে চিনেমা এক্টৰনি বা হিৰইনৰ পৰা আদি কৰি মানে খেলুৱৈ তাৰকা বা লগত মানে ক্ৰিকেটাৰ ঘৰ বা মানে একদম খেলুৱৈলৈকে তাত সকলোখিনিয়ে নিমন্ত্ৰণ কৰিছে। যিসকলে মানে হেৰি পাইছে, নিমন্ত্ৰণ পাইছে, সেইসকলকে তাত যাব পাৰিব, ৰাম মন্দিৰত যাব পাৰিব। ৰাম মন্দিৰত সোমাব পাৰিব। 22 জানুৱাৰী দিনাখন কাইলৈ মানে সোমাব পাৰিব। যিসকলে মানে নিমন্ত্ৰণ নাই পোৱা তাত মানে যাব নোৱাৰিব তাত সেইখিনি মানে প্ৰায় মানে VIP বহুতখিনি VIP হ'ব। সেইকাৰণে সাধাৰণ মানুহক কাইলৈ যাবলৈ দিয়া নহ'ব। তাত অকল কাইলৈ VIPহে তাত যাব পাৰিব। VIP আকৌ ডাঙৰ যিসকল আৰু তাত মানে হেৰি কৰিছে, সেইসকলে তাত থাকিব পাৰিব। মানে সেইখন ডাঙৰ যিবোৰ মানে ধৰক বডিগাৰ্ডৰ পৰা আদি কৰি তেখেতৰ লগত যাব বা লগত থাকিবই লাগিব সেইসকল। ইমান ডাঙৰ মানুহখিনিয়ে তাত মানে যাব। তাৰ পিছদিনাখনেহে তাত মানে সৰু বা যিসকল মানে পাব্লিক মানুহ তাত দিব। কাইলৈ মানে তাত নিদিয়ে, মানে প্ৰায় সাধাৰণ মানুহবিলাক কাইলৈ নিদিয়ে। কিন্তু তাৰ পাছতহে মানে অযোধ্যা সেইটো মানে তেওঁলোকে আঁতৰত থাকিয়েইটো চাব লাগিব। তেওঁলোকে তাত জেগাত যাব নোৱাৰে। তেওঁলোকে মানে হয়তো টিভিত চাব লাগিব। এতিয়া গৈছে, যোৱাৰ পাছত সকলোৱে মনত ভাবিছে। তাৰপিছত মানে তেওঁলোকে খালি 22 জানুৱাৰী গ'ল, 23 জানুৱাৰী দিনাখন তাত তেওঁলোকে বা 23 জানুৱাৰী 24 জানুৱাৰী দিনাখন তেওঁলোকে তাত প্ৰৱেশ কৰিব পাৰিব। যিসকল সাধাৰণ মানুহ গৈছে বা বিভিন্ন জেগাৰ পৰা আহিছে বা বেলেগ দেশৰ পৰা আহিছে, নেপালৰ পৰা গৈছে, ভূটানৰ পৰা গৈছে, শ্ৰীলংকাৰ ক'ৰবাত গৈছে, কিছুমান বাংলাদেশৰ পৰা গৈছে, পাকিস্তান বা এনেকৈ বহুত জেগাৰ পৰা মানে গৈছে মানুহ, হিন্দুসকল গৈছে বা মুছলমানৰ কথা গম নাপাওঁ, তেনেকৈ গৈছে। সেই মানে বুজি পালে গাইজ। এনেকৈ যদি আমিও যদি গধূলি বহুত ভাল হৈছে, আমাৰ এতিয়া পইচা পাতি নাই, কেনেকৈ যাওঁ? গতিকে তাত VIP বহুতখিনি এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে আমি যাব নোৱাৰোঁ। বহুতখিনি VIP হ'ব। তাৰ ৰাম মন্দিৰ যেতিয়া উদ্বোধন হ'ব, উদ্বোধন হোৱাৰ পাছত মানে বহুত কেইদিনমানৰ পিছত মানে তেওঁলোকে মানে কেইদিনমানৰ পিছত তেওঁলোক তাত যাব। আৰু তাত গৈ ধুনীয়াকৈ ৰাম মন্দিৰ চাব, হেৰি কৰিব। আৰু বুজি পালে, সেইকাৰণে বহুত মানে বহুত তোলপাৰ লাগিছে, গোটেই দেশ তোলপাৰ লাগিছে। আৰু লগত যিখন মানে আমাৰ ৰামৰ চৰিত্ৰত মানে অভিনয় কৰিছে, যিজন মানে
হেৰি ৰামৰ চৰিত্ৰত যিজন মানে নাজানো ৰামৰ যিজন মানে ৰামায়ণৰ যিজন ৰাম আছিলে সেইজন ৰাম সীতা আৰু লগতে লক্ষ্মণ তেওঁলোকে তাত মানে গৈছিলে তাত নিমন্ত্ৰণ পাইছে আৰু তেওঁলোকে তাত নিমন্ত্ৰণ পাইছে তেওঁলোকে আগতো গৈছে আগত গৈ তেওঁলোকক মানে মানে ভগৱান ৰাম চাই মানে তেখেতকে ভগৱান ৰাম দেখি তেখেতক মানে ভৰি ধুৱাইছে এনেকুৱা ভিডিঅ'বিলাক মই চাইছিলোঁ বৰ্তমান চাইছোঁ আৰু যদি চাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম যদি গাইছ বুজি পালে সেইকাৰণে বোলে সকলোৱে মানে ঘৰে ঘৰে কালি একচি চাকি বন্তি প্ৰজ্বলন কৰক আৰু মোৰ ভিডিঅ' ফালৰ পৰা মই আপোনালোকক মই আহ্বান কৰিছোঁ আপোনালোকে যাতে এনেকুৱা সকলোৱে কৰক সকলোৱে শুভ হ'ব সকলোৱে মংগল হ'ব সকলোৱে মংগল থাকিব জাতি ধৰ্ম নিৰ্বিশেষে আপোনালোকে কৰক আপোনালোকে হিন্দুৱে কৰক আৰু হিন্দু ঠাইত অকল যে হিন্দুৱে কৰিব সেইটো নহয় ৰাম হিন্দু বা হিন্দুৱে যে কৰিব সেইটো নহয় হিন্দুৱে কৰক মুছলিমে কৰক গতিকে মুছলমানে কৰক বা খ্ৰীষ্টানে কৰক বা বুদ্ধিজে কৰক বা জৈন ধৰ্ম কৰক বা যিকোনো ধৰ্মৰ হওক পৃথিৱীত যিমান যি ধৰ্ম আছে সকলো ধৰ্ম মানে অসমত যিমান যি ধৰ্ম আছে সকলো ধৰ্মাৱলম্বী লোকেই মানে এইটো মানে সকলোৱে স্মৰণ কৰক গতিকে নামাজ পঢ়ে আপোনালোকে মানে খ্ৰীষ্টান ধৰ্মী বা লোকে প্ৰাৰ্থনা কৰক গীৰ্জাঘৰত গৈ প্ৰাৰ্থনা কৰক আৰু লগতে মুছলমান ধৰ্মীয়ে মানে নামাজ পঢ়ক আমাৰ এই কাৰণে সকলোকে মানে আহ্বান কৰিছে মানে হিমন্ত বিশ্ব শৰ্মাই আহ্বান কৰিছে সকলো মানে ধৰ্মাৱলম্বী লোকক ধুনীয়াকৈ মানে খ্ৰীষ্টান ধৰ্মীক কৈছে যে হেৰি মানে আপোনালোকে যাওক হেৰি গীৰ্জাঘৰত যাওক আপোনালোকে গীৰ্জাত গৈ ধুনীয়াকৈ প্ৰাৰ্থনা কৰক আপোনালোকে আৰু লগতে মুছলমান ধৰ্মী নামাজ পঢ়ক মছজিদত তেনেকৈ মানে সকলোকে আহ্বান কৰিছে সকলোৱে তেনেকৈ আহ্বান কৰক মানে হেৰি কৰক আপোনালোকে তেনেকৈ ধৰক মানে স্মৰণ কৰক আৰু লগতে আপোনালোকে প্ৰাৰ্থনা কৰক আৰু লগতে নামাজ পঢ়ক এনেকৈ ধৰক আমাৰ দেশত মানে এটা বহুত ডাঙৰ 500 বছৰৰ পিছত মানে এটা ডাঙৰ মানে ৰাম উভতি আহিছে আমাৰ এই মানে ৰাম উভতি আহিছে আমাৰ বৰ্তমান আমাৰ অযোধ্যাত আহিছে উভতি গতিকে তাৰ বাবেই সকলোৱে যাতে এইখিনি মানে কৰক আৰু মানে আমাৰ ফালৰ পৰা এইখিনি আহ্বান গতিকে আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আমাৰ ব্লগ চেনেলৰ ফালৰ পৰা আমাৰ এইখিনি আহ্বান সকলোৱে এইখিনি কাম কৰক আৰু ৰাম উভতি আহিছে 500 বছৰ পাছত পুনৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল বুজি পালে গাইছ আজি ভিডিঅ'টো ইমান আছিলে গতিকে ৰামৰ ওপৰত মানে বনাইছোঁ গতিকে অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত বনাইছোঁ গতিকে ভিডিঅ'টো ইমান আছিলে গতিকে ভিডিঅ' চাই ভাল হ'লে ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰিব আহিলে এবাৰ নতুন এটা ভিডিঅ'ত লগ পাইছোঁ আপোনালোকে চাই দিব আৰু নতুন এটা ব্লগ আপোনালোকক দিবলগীয়া আছে সেইটো দিম সেইটো পিছত দিম সেইটো এতিয়া দিবলগীয়া এতিয়া দিলে বহুত বেয়া হ'ব কথাটো সেই ব্লগটো দি দিলে সেইটো মানে প্ৰায় কাইলৈ নিদিওঁ সেইটো ব্লগ কাইলৈ পৰহিলে চতখিলে মানে সেইটো ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ গাইজ আজিলৈ বাই বাই সকলোৱে ঘৰত চাকি জ্বলক সকলোৱে ঘৰত পূজা কৰক সকলোৱে ঘৰত মানে নামাজ পঢ়ক আৰু লগতে মানে খ্ৰীষ্টান ধৰ্মী লোকে মানে প্ৰাৰ্থনা কৰক আৰু লগতে দুৱা কৰক মই ইছলাম ধৰ্মী মানুহে আজিলৈ বাই নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ বাই